এয়া ব্ৰহ্মপুত্ৰৰ মাজত আমি আহিছোঁ। এয়া নাৱৰ মাজেদি গৈ আছোঁ। এয়া এজন মোৰ ওচৰত বহিছে। কি নাম? ৰূপম বৰুৱা। ক'ত ঘৰ? তিনিচুকীয়া। এয়া তিনিচুকীয়াৰ মানুহ মই লগ পালোঁ এতিয়া। তেওঁ এয়া ব্ৰহ্মপুত্ৰৰ মাজত মন্দিৰ চাব আহিছে। ব্ৰহ্মপুত্ৰৰ মাজৰ এই মন্দিৰটো অতি বিখ্যাত আৰু জনা গৈছে যে আমাৰ শিঙৰি মন্দিৰৰ লগত এইটো সম্পৰ্ক আছে এই মন্দিৰটো। গতিকে আমি যিমানেই নাযাওঁ ব্ৰহ্মপুত্ৰৰ তলেদি এইটো সংলগ্ন থকা এটা মন্দিৰ, তালৈ আহিছোঁ। গতিকে আমি এই ব্ৰহ্মপুত্ৰৰ মাজত এতিয়া নাৱত উঠি গৈ আছোঁ আৰু এয়া আপোনালোকে চাওক, এয়া নাৱৰ মাজেৰে গৈ আছোঁ আৰু চাৰিওফালে ধুনীয়া দৃশ্য। আৰু এয়া নাৱৰীয়া। কি নাম আপোনাৰ? বুবুল দাস। এয়া নাৱৰীয়া আৰু গুপ্তকাশীলৈ গৈ আছোঁ। এয়া গুপ্তকাশীলৈ গৈ আছোঁ আৰু এয়া তিনিচুকীয়াৰ পৰা আহিছে গুপ্তকাশী চাবলৈ। আৰু সঁচাকৈ ধুনীয়া বতাহ মাৰি আছে, ফাগুনৰ বতাহ যাকে যেন এই নাৱৰ মাজত অতিশয় আনন্দিত কৰিছে। ডাঙৰ ডাঙৰ শিল আৰু এয়া পানী বৈ আছে। মানুহে কৈছে ব্ৰহ্মপুত্ৰৰ পানী শুকাল বুলি, কিন্তু ক'ত এয়া ব্ৰহ্মপুত্ৰৰ পানী শুকুৱাই নাই। এয়া সদায় গুজব ওলায়ে থাকে, কিন্তু চিৰদিন ভগৱান যেতিয়ালৈকে আশীৰ্বাদ থাকিব সদায় ব্ৰহ্মপুত্ৰত পানী থাকিব আৰু ভগৱানে সদায় ব্ৰহ্মপুত্ৰক পানী দিব, কোনেও বাধা দিব নোৱাৰে। আৰু ভগৱানৰ আশীৰ্বাদ এই অঞ্চলটো সকলোৱে সদায়ে একে হৈ থাকিব, চিৰদিন একে হৈ থাকিব। দূৰৈত খোৱা চৰাই বগলী। আৰু কিবা ক'ব আপুনি? তিনিচুকীয়াৰ পৰা আহিছে, কেনেকুৱা লাগিছে? মই মানে গোটেই অসমখনে ফুৰি আছোঁ আজি, ভাগ্য হ'ল আৰু ইয়াত। হয় হয়, কেনেকুৱা লাগিছে এই জেগাটোত আহি? একদম মনোমোহা। মইতো ইয়াৰে বাৰু, চাৰিআলি, বিশ্বনাথ চাৰিআলি। আপুনি তিনিচুকীয়াৰ পৰা আহিছে, কওকচোন মনৰ ভাৱটো কওক। মনোমোহা দৃশ্য। অঁ, তিনিচুকীয়া কোন জেগাত ঘৰ আপোনাৰ? তিনিচুকীয়া একেবাৰে লাষ্ট, অৰুণাচল ওচৰ। অৰুণাচল ওচৰ। কি নাম জেগাটো? জাগুন। জাগুন। জাগুন মই যাম বুলি ভাবিয়ে আছোঁ। সেইফালে যাবলৈ মন গৈ আছে, কিন্তু যাব পৰা নাই। এদিন যাব লাগিব জাগুনলৈ, যি কি নহওক। এয়া মই আমাৰ একদম অৰুণাচল সীমান্ত। অৰুণাচল সীমান্ত একদম 5 কিলোমিটাৰ অৰুণাচল। অৰুণাচলৰ কাষতে নহয় জানো? আৰু জাগুনততো বিভিন্ন ধৰণৰ মানুহ আছে। জাগুনত নেপালী মানুহ বেছি আছে নেকি? চব কমিউনিটিয়ে আছে। বেছি বুলি ক'লে আপোনাৰ ঠাই বিশেষ আৰু যেনেকে মিক্স আছে তাত। সেইফালৰ অৰুণাচলী মানুহখিনি অসমীয়া জানানে নাই? নাগামিজ কয়। নাগামিজ। ঠিকে আছে, ঠিকে আছে। গতিকে এয়া আমি ব্ৰহ্মপুত্ৰৰ মাজত নাৱৰ গৈ আছোঁ আৰু অলপ পাছত আমি গুপ্তকাশী পামগৈ। এয়া গুপ্তকাশী এয়া পালোঁৱেই আৰু ব্ৰহ্মপুত্ৰৰ মাজত। আৰু ইয়াতো আছে যে গুপ্তকাশীখন আমাৰ ইয়াত 6 মাহ থাকে আৰু 6 মাহ নাথাকে যদিও ইয়াৰ লগত ভগৱান শিৱৰ এটা সম্পৰ্ক আছে। আৰু ইয়াত যদি বছৰত এবাৰ আহে সকলোৰে মংগল হয়। সেয়ে ময়ো বছৰি ইয়ালৈ আহোঁ, ইয়ালৈ আহি থাকোঁ আৰু ভাল লাগে আহি, মানে মনটো পবিত্ৰ হয়। গতিকে আৰু অলপ পাছত আমি পালোহি। এয়া নাও এতিয়া ৰখিব আৰু আমি নাও ৰখিলে এয়া এতিয়া আমি ৰখোৱাৰ লগে লগে আমি ওপৰলৈ যাওঁ। এয়া চাৰিওফালে চাওক ধুনীয়া দৃশ্য। আমি এতিয়া গুপ্তকাশীত প্ৰথমে চাকি গছ দিওঁ।
এয়া আমি উমাটুমনিলৈ আহিছোঁ। ব্ৰহ্মপুত্ৰৰ পাৰৰ উমাটুমনি, ধুনীয়া দৃশ্য, চাৰিওফালে চাওক। আৰু এই উমাটুমনিৰ বিষয়ে মই একাষাৰ আপোনালোকক ক'ম। আৰু এই উমাটুমনিটো কিহৰ কাৰণে কি কি পোৱা যায়। উমাটুমনি নদীদ্বীপ শুক্ৰেশ্বৰ নামেৰে জনাজাত এক বৃহৎ শিলাখণ্ড অৱস্থিত। এই শিলটোত গণেশ, মিত্ৰতৰাণী মন্দিৰৰ নক্সা, জ্যামিতীয় চিত্ৰ, বিভিন্ন জন্তু, চৰাই আৰু অন্যান্য নক্সা অংকিত আছে। এই শিলটোত দুখন শিলালিপিও আছে। শিলটোত খোদিত এই নক্সা দেখিবলৈ চক্ৰভুজৰ দৰে। শৈলগত বৈশিষ্ট্য অনুযায়ী এই শিলাখণ্ডত 10ম শতিকাত বুলি অনুমান কৰিব পাৰি। গতিকে এই শিলাখণ্ডৰ বিষয়ে মই এই উমাটুমনিৰ বিষয়ে এইকেইটা বস্তু পোৱা যায়। গতিকে আপোনালোকে চাওক। আৰু এয়া চাৰিওফালে চাওক শিলাখণ্ড, শুক্ৰেশ্বৰ শিলাখণ্ড। এয়া শিলাখণ্ড